আমি কিবা এটা যেতিয়া ব্যৱসায় ষ্টাৰ্ট কৰো নহয়, এই ব্যৱসায়টা আপুনি খুব সুন্দৰভাৱে কৰি আছে, তো আমাৰ অসমত এইটো অসমত আমি দেখিছো, কিন্তু বহুততে এইটো হয়েই বাৰু। আপোনাৰ সফলতা দেখি পেলাই আপোনাকে কপি কৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে। কিন্তু ইয়াত লছ কাৰ কাৰ হৈ আছে যদি আমি অকণ ভালকে চাওঁ। আমি কিবা এটা ব্যৱসায় খুব সুন্দৰভাৱে কৰিছো, ধৰক আপোনাৰ যোনটো ব্যৱসায় আছে খুব ভাল চেল দেখি পেলাই আপোনাৰ সন্মুখতে আকৌ তেনেকুৱা ধৰণৰ এখন দোকান বা এটা ব্যৱসায় প্ৰতিষ্ঠান বেলেগ এজনেও খুলিলে। এতিয়া কিন্তু সেই এজনে খোলাৰ কাৰণে লছ কেৱল তেখেতৰে নহয় বা আপোনাৰে নহয়, দুইজনৰে লছ। কেনেকে হ'ব? কাৰণ এটা নিৰ্দিষ্ট সীমাৰেখাৰ ভিতৰতে সেই কাষ্টমাৰখিনি পায়। কেতিয়াবা হয়তো বাহিৰৰ পৰা দুই এজন, কেতিয়াবা হয়তো তাকো ৰেয়াৰ হয় য'ত নেকি বেলেগ কাষ্টমাৰ আহিব পাৰে, কিন্তু মেক্সিমাম সেই একেখিনি কাষ্টমাৰ মাজতে আপুনি ডিল কৰি আছিলে, এতিয়া তাৰ লগত আকৌ বেলেগ এখন দোকান অহাৰ লগে লগে একেখিনি কাষ্টমাৰ দুভাগ হ'ব লগা হ'লে নাই, যাৰ ফলত নেকি উম, আমাৰ ইনকমটো আগতকেও আকৌ কমিহে আহিলে। কিন্তু আমি সেই একেখিনি বস্তুকে যদি আমি ডিজিটেলাইজ লৈ যাব পাৰোঁ, ডিজিটেল চিষ্টেমসমূহৰ লগত কানেক্ট কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সেই বেৰিয়াৰটো নাথাকিব। আমি কোনো এটা সীমাৰেখাৰ ভিতৰত নাথাকিম য'ত নেকি আমি কেৱল আমাৰ এটা জেগাতে আমি ব্যৱসায় কৰিব পাৰিম। বিভিন্ন আমাৰ নিজৰ লোকেল এৰিয়াৰ বাদেও আমি এখন বেলেগ ডিষ্ট্ৰিক্টতো আমাৰ ব্যৱসায় কৰিব পাৰোঁ, বেলেগ এখন ষ্টেটত গৈ পেলাই আমি ব্যৱসায় কৰিব পাৰিম। তেনেধৰণে আমি কামখিনি কৰিব পাৰোঁ। এতিয়া এটা কথা আপোনালোকৰ পৰা জনাওক, আমাৰ ই কমাৰ্চ চিষ্টেমৰ লগত জড়িত কেইজন আছে? মিছ', ফ্লিপকাৰ্ট, এমাজন এনেধৰণৰ যি ই কমাৰ্চ চিষ্টেমসমূহ আছে, ইয়াতে চেল কৰা ব্যক্তি আছে নেকি কোনোবা? অ'কে, একো ৰিপ্লাই নাই মানে আমি গম পাম ইয়াতে নাই, হয় নহয়? নাই। এতিয়া চাওক, একদম একজেক্ট আপোনালোকে ৰিয়েল ফেক্ট এটা চাওক। তো আজি আমি সকলোৱে হয়তো ফ্লিপকাৰ্ট, এমাজন, মিছ' এইকেইটাৰ পৰা প্ৰত্যেকজনেই আমি কিবা নহয় কিবা কিনিছো। কিনিছো Yes. কাৰেক্ট। কিনিছো। কিন্তু এনেকুৱা হয়তো এজনো নোলাব যে মই আজিলৈকে ফ্লিপকাৰ্টৰ পৰা কিবা লোৱা নাই, বা হয়তো কোনোবা নহয় কোনোবা এটাৰ পৰা কিবা লোৱা নাই। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আপোনালোকে কোনোবা এটা কৰিছে। উম, এতিয়া মেইন কথাটোলৈ আহো, তো আমি যিখিনি বস্তু লৈ আছো সেই বস্তুখিনি আজি আমাৰ অসমৰ বাহিৰৰ পৰা মেক্সিমাম আহে। তো আমি ইয়াতে মাত্ৰ কেইজনমান ব্যক্তিৰ ভিতৰত আমাৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ ব্যৱসায়ীসকল আজি কানেক্টেড হৈ আছো। এই আমাৰ 38জন ব্যক্তিৰ ভিতৰতো এজনো কিয় নোলাল যে আমি ফ্লিপকাৰ্ট, এমাজন, মিছ'ত এইবিলাকত আমি বস্তু বেচিছো? কাৰণ আমি ভয় খাওঁ, এইবিলাক কি হয়, হয়তো কিবা হ'ব পাৰে নেকি। কাৰণ এই বস্তুখিনি চাওক, আমি এতিয়া বস্তুটো আমি নিজে অনলাইনত লৈ আছো, কিন্তু আমাৰ ব্যৱসায়টো কৈ আছো আমি, এই অনলাইন অহাৰ পৰা আমাৰ ব্যৱসায়টো লছ হৈছে। অনলাইনত আমাৰ অহাৰ লগে লগে চব কাষ্টমাৰ অনলাইনত গ'ল। যদি চব কাষ্টমাৰ অনলাইনতে গৈছে, তেতিয়াহ'লে আপুনিও অনলাইনত যোৱা নাই কিয়? হয়নে নহয় বাৰু? Yes. শুনিবলৈ অকণ বেয়া লাগিছে, টান যেন লাগিছে, কিন্তু কথাটো ৰিয়েল কথা। আমি অলৰেডি আমি অসমৰ মানুহে অসমৰ বস্তুখিনি আমি লৈ আছো, সেই বস্তুখিনি কিনি আছো ক'ৰ পৰা? বাহিৰৰ পৰা। আৰু সেই বাহিৰৰ বস্তুখিনি আপোনালোকে যদি ভালকে চাই, তাৰে হয়তো 40% বস্তু এনেকুৱা আছে যিখিনি মেটেৰিয়েল কিন্তু আকৌ আমাৰ অসমৰ পৰাই নি পেলাই বেলেগ ৰাজ্যত গৈ পেলাই মেনুফেকচাৰ হৈ পেলাই পেকেটিং হৈ পেলাই আকৌ আমাকে বেছি আছে। আজিৰ সেই চিষ্টেমখিনিৰ বিষয়ে আমি অকণমান আলোচনা কৰিম। হয়, থেংক ইউ। ইয়াতে এজনে জমেট'ত চেল কৰে, ধন্যবাদ। গতিকে খুব সুন্দৰকৈ আমি সেই চিষ্টেমখিনি আমি বেনিফিট লোৱাৰ প্ৰয়োজন আছে আজি। আজি মই যোনটো জমেট' চিষ্টেমৰ লগত জড়িত, আমাৰ ইয়াতে বহুত আছে, কাৰণ সেইখিনি লোকেল এৰিয়াত সেইখিনি কৰিবই লাগিব। কিন্তু আমি সেই চিষ্টেমসমূহৰ বিষয়ে যদি অকণমান ভালকে খৰচি মাৰি জানি লওঁ, আজিৰ ডেটত আমিও সেই ব্যৱসায়সমূহ অনলাইন আমাৰ বেনিফিটসমূহ হ'ব।